ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ গৰুৱাঝাৰৰ পৰা আটক ভুৱা চিকিৎসক আটক সিদ্দিক আনসাৰী নামৰ ভুৱা চিকিৎসক পৰিয়ালৰ অজ্ঞাতে এগৰাকী মহিলাৰ ভৰিত হোৱা টিউমাৰ ঘৰতে অস্ত্ৰোপচাৰ কৰাৰ অভিযোগ ভুৱা চিকিৎসক সিদ্দিক আনসাৰীৰ বিৰুদ্ধে পিছত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত জিএমচিএইচলৈ নিয়ে যদিও মৃত্যু হয় মহিলাগৰাকীৰ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ডিমাকুছী আৰক্ষীয়ে সিদ্দিক আনসাৰীক আটক কৰাৰ লগতে সিল কৰে ফাৰ্মাসী আৰক্ষীয়ে চলোৱা অভিযানত জব্দ বহু আপত্তিজনক নথিপত্ৰৰ লগতে ম্যাদ উকলা ঔষধ পিন্টুগড়ৰ এখন এফআইআৰৰ ভিত্তিত ডিমাকুছী থানাৰ আণ্ডাৰত আমাৰ ডিমাকুছী থানাৰ পুলিচৰ টিম আৰু আমাৰ ড্ৰাগ ইন্সপেক্টৰ লগত আছে ওদালগুৰি আমি আহিছোঁ ইয়াতে মানে তেওঁ ভুৱা চিকিৎসা কৰা বুলি কৈছে তেওঁৰ তাত কোনো লাইসেন্স নাই বুলি কৈছে তেওঁ ইয়াতে চিকিৎসা চলাই আছিলে তো পিন্টুগড়ৰ মাকক হেনো ভৰিত অপাৰেশ্যন এটা কৰিছিলে তো সেইটো ইনফেকশ্যন হৈ পেলাই সেপ্টিক হৈ মানুহগৰাকী ঢুকালে কালি তো সেইটোৰ ভিত্তিত কমপ্লেইনটো হৈছিলে আমি আজি আহি পেলাই তেওঁ যিটো ঘৰত ঔষধ পাতিখিনি ৰাখিছে য'ত তেওঁ চিকিৎসাবিলাক চলাই সেইটো আমি আজি সিল কৰি দিলোঁ যোন ডক্টৰ আছিল তেওঁ সিদ্দিক আলী তেওঁৰ নাম তেওঁ ইমানখিনি যে মানে আপোনাৰ ঘৰত যে কাৰোবাৰ ঘৰত আহি পেলাই অপাৰেশ্যন কৰা ইমানখিনি অথৰিটি তেওঁৰ নাই হ'লেও ইমানখিনি যে তেওঁ ৰিস্ক লৈ কিবা কৰিছে বস্তুটো তেওঁৰ কিবাটো ইমান নহয় এইটো কিবা নহয় যুক্তিগত নহয় বস্তুটো